বনৰীয়া মহৰ আক্ৰমণত নিহত লখেশ্বৰী মুৰাৰী নামৰ মহিলা। বয়স ৩৮ বছৰ। চাংচাৰী কৰৈবাৰীৰ নলাত আবদ্ধ হৈ থকা বনৰীয়া মহটোৰ আক্ৰমণতে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে অৱগত কৰে। চাংচাৰী কাটামূৰত ভাড়াতীয়া হিচাপে আছিল মহিলাগৰাকী। ডেইলি যেনেকুৱা ডিউটি যায় সেনেকৈ যাব ওলাইছিলে। ওলাওঁতে মানে কুঁৱলী পৰি আছিলে, গম পোৱা নাই। তাৰমানে মহ এটা আহি বনৰীয়া মহ আহি তাইক মানে খুন্দিয়াই থৈ মাৰি গৈছে। ৫টা ৰাতিপুৱা। ঘৰটো এনে আপোনাৰ সোণাপুৰ বুলি জানো, আৰু এড্ৰেছটো আছে। নামটো আপোনাৰ কিবা আছিলে, এই লক্ষ্মী মা কিবা কৈ দিছো ৰ'ব। লক্ষ্মীশ্বৰী মুৰাৰী। লক্ষ্মী মুৰাৰী, হয়। এতিয়া কি তেওঁ ঢুকা বুলি গম পালো। তেখেতৰ হাজবেণ্ডে ক'লে এতিয়া মেডিকেলৰ পৰা। এতিয়া এমছত আছে। চাংচাৰী তুলসী ভুজিয়া কোম্পানীত কৰ্মৰত আছিল মুৰাৰী। ঘৰ গুৱাহাটীৰ সোণাপুৰত। মৃতদেহটো বৰ্তমান চাংচাৰী এইমছত ৰখা হৈছে। ৰাতিপুৱা ৬টা বজাত মই ইয়াত দেখিছো চাহ খাব আহোঁতে। তাৰ আগতে পৰিছে চাগে, মানে মোটামুটি ৰাতি পৰিছে। মানে দেখাত বনোৱা যেন নালাগে না। একচুৱেলি মই ক'ব নোৱাৰিম, কিন্তু দেখাত বনোৱা যেন লাগে, আৰু সেইটোৱে হয়। এইটো আপোনাৰ চকী গেট ফ্লাইঅভাৰ ওচৰতে হয়। কৰৈবাৰী পৰে, হয়। কৰৈবাৰী চকী গেট। ৰাতিপুৱা দেখিছো, ৰাতিপুৱা ৫টা ৰাতি পৰিছে, হ'ব পাৰে, কিন্তু আমি ৰাতিপুৱা ৬টা বজাত দেখিছো ইয়াত। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।